यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां ধৰ্মসংস্থাপনাৰ্থম সম্ভৱামি যুগে যুগে। আচলতে ত্ৰিলোকত যেতিয়া অত্যাচাৰ অন্যায় আৰু অনীতি হয় তেতিয়াই ধৰ্ম সংস্থাপনৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰৰ উদ্দেশ্য এই আছিল। অপশক্তি বিনাশী ধৰ্ম প্ৰতিষ্ঠা কৰাৰ সমান্তৰালকৈ মানুহৰ মনত প্ৰেমৰ উপলব্ধি শিকাইছিল। প্ৰেম ৰসৰ মাজেদি ঈশ্বৰ তত্ত্ব লাভৰ যি দৰ্শন দেখুৱাইছিল সেয়াই তেওঁৰ লীলা। নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু সকলোফালে ৰাসৰ উদুলি মুদুলি পৰিৱেশ, আজি হৈছে আঘোণৰ পূৰ্ণিমা, তেনেহ'লে আহকচোন সকলোৱে মিলি আজি ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনো। কৃষ্ণ হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ আন্ধাৰ, ক'লা, ঘন নীলা। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়। অন্যহাতে কৃষ্ণ ধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগৱান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দু ধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱত গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্ম বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাপে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে। ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বাঁহী বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে। আকৌ ভাগৱত গীতাত তেওঁক এজন পথ প্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহু দূৰলৈ বিস্তৃত। তেওঁ কল্পনা কৰা হয় বিভিন্ন ৰূপত, কেতিয়াবা শিশু দেৱতা, কেতিয়াবা হাঁহি ধেমালি কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত। কৃষ্ণ সংক্ৰান্ত উপাখ্যানসমূহত মূলতঃ লিখিত আছে মহাভাৰত, হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত। সংস্কৃতত কৃষ্ণ শব্দটিৰ অৰ্থ ক'লা, গাঢ় বা গাঢ় নীলা। কৃষ্ণাংগ ব্যক্তিক বুজাবলৈ এই শব্দটোৰ ব্যৱহাৰ হয়। কৃষ্ণৰ মূৰ্তিসমূহত তেখেতৰ গাৰ ৰং সাধাৰণতে ক'লা আৰু ছবিবোৰত নীলা দেখুওৱা হয়। কৃষ্ণ নামৰ অৰ্থ সংক্ৰান্তত একাধিক ব্যাখ্যা পোৱা যায়। মহাভাৰতৰ উদ্যোগ পৰ্বত কোৱা হৈছে কৃষ্ণ শব্দটোৰ কৃষ আৰু মূৰ্ধন্য ন এই দুটি মূলৰ পৰা উৎপন্ন। কৃষ শব্দৰ অৰ্থ টানি অনা বা কৰ্ষণ কৰা। সেই সূত্ৰে শব্দটো ভূ অৰ্থাৎ অস্তিত্ব বা পৃথিৱী শব্দটোৰ লগত সম্পৰ্কযুক্ত। মূৰ্ধন্য ন এই শব্দটো নিবৃত্তি শব্দৰ প্ৰতিভূ বুলি ধৰা হয়। ইয়াত ভূ শব্দৰ নিহিত অৰ্থ আকৰ্ষণীয় অস্তিত্ব, অৰ্থাৎ কৃষ্ণ শব্দৰ অৰ্থ সকলো দিশৰ পৰা আকৰ্ষণীয় ব্যক্তি। ভাগৱত পুৰাণৰ আত্মা ৰাম স্তৱকত কৃষ্ণৰ গুণানুগুণবোৰত বৰ্ণিত হৈছে। বল্লভ সম্প্ৰদায়ৰ ব্ৰহ্ম সম্ভৱ মন্ত্ৰত কৃষ্ণ নামৰ মূল শব্দবোৰক বস্তু, আত্মা আৰু দিব্য কাৰণৰ লগত সম্পৰ্কযুক্ত পাপৰ বিনাশ শক্তিৰ লগত সম্পৰ্কিত বুলি উল্লেখ কৰা হৈছে। বিষ্ণুৰ সহস্ৰ নামৰ ৫৭ নম্বৰ নামটো হৈছে কৃষ্ণ, যাৰ অৰ্থ আদি শংকৰৰ মতে আনন্দৰ অস্তিত্ব। কৃষ্ণৰ একাধিক নাম আৰু অভিধা আছে। কৃষ্ণৰ সৰ্বাধিক প্ৰচলিত নাম দুটা হ'ল গোবিন্দ,
গো অন্বেষক আৰু গোপাল গো ৰক্ষাকাৰী। এই নাম দুটা ব্ৰজত কৃষ্ণৰ প্ৰথম জীৱনৰ লগত সম্পৰ্কযুক্ত। কোনো নামৰ আঞ্চলিক গুৰুত্বও আছে, যেনে জগন্নাথ নামটো। উৰিষ্যাত এই নামৰ এক বিশেষ মূৰ্তিত কৃষ্ণ পূজিত হয়। কৃষ্ণৰ মূৰ্তি আৰু ছবিসমূহ সহজেই চিনাক্ত কৰিব পাৰি। কৃষ্ণৰ অধিকাংশ মূৰ্তিতেই তেখেতৰ গাৰ ৰং ক'লা কৰি দেখুওৱা হয়। অন্যহাতে ছবিসমূহত প্ৰধানতঃ তেখেতৰ গাৰ ৰং গাঢ় নীলা হয়। তেখেতৰ ৰেচমী ধুতিখন সাধাৰণতে হালধীয়া ৰঙৰ আৰু মূৰৰ মুকুটত এটা ময়ূৰ পক্ষীয়ে শোভা পায়। কৃষ্ণৰ প্ৰচলিত মূৰ্তিসমূহত সাধাৰণতে তেওঁক বাঁহী বজাই থকা অৱস্থাত এক বালক বা যুৱকৰ বেশত দেখা যায়। এই বেশত তেখেতৰ এখন ভৰি আনটো ভৰিৰ ওপৰত ঈষৎ বেঁকা অৱস্থাত থাকে আৰু বাঁহীও তেখেতৰ ওঠত লগোৱা থাকে। তেওঁক চাৰিওকাষে বেৰি থাকে গৰুৰ দলে। এয়া তেখেতৰ দিব্য গোপালক সত্তাৰ প্ৰতীক। কোনো চিত্ৰত তেওঁক গোপীৰে পৰিবেষ্টিত হৈ থকা অৱস্থাতো দেখা যায়। কৃষ্ণৰ আন এক পৰিচিত চিত্ৰ হ'ল কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত ভগৱদ গীতাত অৰ্জুনক পৰমাৰ্থৰ উপদেশ দিয়াৰ ছবি। এই ছবিত তেখেতৰ যি বিশ্বৰূপ দৰ্শিত হয় তাত অনেক হস্ত আৰু মূৰ আছে। ইয়াৰ মাজত সুদৰ্শন চক্ৰধাৰী বিষ্ণুৰ এটা ছায়া বিদ্যমান। মন্দিৰত পূজিত কৃষ্ণমূৰ্তিসমূহ প্ৰধানতঃ দণ্ডায়মান অৱস্থাৰ। কোনো ঠাইত কৃষ্ণ অকলে, আকৌ কোনো ঠাইত তেখেতৰ অন্যান্য সংগীসকলো তেখেতৰ লগত পূজিত হয়। এওঁলোকৰ মাজত উল্লেখযোগ্য তেখেতৰ দাদা বলোৰাম আৰু ভগ্নী সুভদ্ৰা, অথবা তেখেতৰ প্ৰধান মহিষী ৰুক্মিণী আৰু সত্যভামা। কৃষ্ণ কেতিয়াবা তেখেতৰ সহচৰী গোপিনী ৰাধাৰ সৈতেও পূজিত হয়। মণিপুৰী বৈষ্ণৱসকলে অকল কৃষ্ণৰ পূজা নকৰে, তেওঁলোকৰ আৰাধ্য ৰাধা আৰু কৃষ্ণৰ যুগল মূৰ্তি ৰাধা কৃষ্ণক পূজা কৰে। ৰুদ্ৰ আৰু নিম্বাৰ্ক সম্প্ৰদায় আৰু স্বামী নাৰায়ণৰ মতেও এই প্ৰথা বিদ্যমান। গৌড়ীয় বৈষ্ণৱসকলে ৰাধা-ৰমণ মূৰ্তিটোক ৰাধা কৃষ্ণৰ প্ৰতিভূ হিচাপেই ধৰে। কোনো ঠাইত শিশুৰ মূৰ্তিৰ ৰূপতো পূজিত হয় কৃষ্ণ। এই মূৰ্তিত তেওঁক বগাই যোৱা অথবা নৃত্যৰত অৱস্থাত অথবা মাখন হাতত লৈ থকা অৱস্থাত দেখা যায়। অঞ্চল ভেদে কৃষ্ণৰ বিভিন্ন প্ৰকাৰৰ মূৰ্তি দেখা যায়। ভাৰতীয় মহাকাব্য মহাভাৰতত কৃষ্ণক বিষ্ণুৰ অৱতাৰ ৰূপে বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থই প্ৰাচীনতম গ্ৰন্থ য'ত ব্যক্তি কৃষ্ণৰ বিস্তাৰিত বিৱৰণ দিয়া হৈছে। এই গ্ৰন্থ অনেক উপাখ্যানৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল কৃষ্ণ। কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰত যোদ্ধা অৰ্জুনক প্ৰদান কৰা কৃষ্ণৰ উপদেশ বাণীৰ সংকলনেই হ'ল ভগৱদ গীতা। মহাভাৰতত কৃষ্ণক পূৰ্ণবয়স্ক পুৰুষ ৰূপত দেখুওৱা হ'লেও কোনো ঠাইত তেখেতৰ বাল্যলীলাৰো আভাস দিয়া হৈছে। মহাভাৰতৰ পৰৱৰ্তী কালত পৰিশিষ্ট হৰিবংশ গ্ৰন্থত কৃষ্ণৰ বাল্য আৰু কৈশোৰৰ বিস্তৃত বৰ্ণনা আছে। শাস্ত্ৰীয় বিৱৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোকবিশ্বাস অনুযায়ী কৃষ্ণৰ জন্ম হৈছিল ৩২২৮ খ্ৰীষ্টপূৰ্বৰ ১৮ অথবা ২১ জুলাইত। কৃষ্ণ জন্মদিনটোত কৃষ্ণ জন্মাষ্টমী বা জন্মাষ্টমী নামেৰে পালন কৰা হয়। কৃষ্ণ যাদৱ ৰাজধানী মথুৰাৰ ৰাজপৰিয়ালৰ সন্তান। তেওঁ বসুদেৱ আৰু দৈৱকীৰ অষ্টম পুত্ৰ। তেখেতৰ পিতা-মাতা উভয়ে যাদৱ বংশীয়। দৈৱকীৰ ককায়েক কংসই তেওঁলোকৰ পিতা উগ্ৰসেনক বন্দী কৰি সিংহাসনত আৰোহণ কৰে। এক দৈৱবাণীৰ মাধ্যমেৰে তেওঁ জানিব পাৰে যে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ হাতত তেখেতৰ মৃত্যু হ'ব। এই কথা শুনি তেওঁ দৈৱকী আৰু বসুদেৱক কাৰাৰুদ্ধ কৰে আৰু তেওঁলোকৰ প্ৰথম 6 পুত্ৰক হত্যা কৰে। দৈৱকীয়ে তেখেতৰ সপ্তম গৰ্ভ ৰোহিণীক প্ৰদান কৰাত বলোৰামৰ জন্ম হয়। ইয়াৰ পাছত কৃষ্ণই জন্মগ্ৰহণ কৰে। কৃষ্ণৰ জীৱন বিপন্ন বুলি জানি জন্মৰ নিশাতেই
দৈৱৰ সহায়ত কাৰাগাৰৰ পৰা মুক্ত হৈ বসুদেৱে তেওঁক গোকুলত তেখেতৰ পালক মাতা পিতা যশোদা আৰু নন্দৰ কাষত থৈ আহে। কৃষ্ণৰ উপৰিও বসুদেৱৰ আৰু 2 সন্তানৰ প্ৰাণ ৰক্ষা হৈছিল। প্ৰথমজন বলোৰাম, যি বসুদেৱৰ প্ৰথমা স্ত্ৰী ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰে, আৰু সুভদ্ৰা, বসুদেৱ আৰু ৰোহিণীৰ কন্যা, যি বলোৰাম আৰু কৃষ্ণৰ জন্মৰ অনেক পাছত জন্মগ্ৰহণ কৰে। ভাগৱত পুৰাণ অনুযায়ী কোনো প্ৰকাৰ যৌন সংগম ব্যতিৰেকেই কেৱল মাত্ৰ মানসিক যোগৰ ফলত কৃষ্ণৰ জন্ম হৈছিল। হিন্দুসকলে বিশ্বাস কৰে সেই যুগত এই ধৰণৰ যোগ সম্ভৱ আছিল। নন্দ আছিল গোপালক সম্প্ৰদায়ৰ প্ৰধান। তেখেতৰ বাসস্থান আছিল বৃন্দাবনত। কৃষ্ণৰ ল'ৰালিকালৰ কাহিনীসমূহৰ পৰা জনা যায় কিভাৱে তেওঁ এজন ৰাখাল বালক হৈ উঠে, কিদৰে তেওঁ মাখন চুৰি কৰি দুষ্টামি কৰিছিল, কিদৰে তেওঁ তেখেতৰ প্ৰাণনাশৰ চেষ্টাবোৰক ব্যৰ্থ কৰি দিছিল আৰু বৃন্দাবনবাসীৰ জীৱন ৰক্ষা কৰিছিল। কৃষ্ণৰ প্ৰাণনাশৰ চেষ্টা কৰা কংসৰ দ্বাৰা প্ৰেৰিত পুতনাসহ অন্যান্য ৰাক্ষসৰ সকলোকে কৃষ্ণই বধ কৰে। কালিয়া নামৰ এটা বিৰাট সাপে যমুনাৰ পানীক বিষাক্ত কৰি তুলিছিল। এই পানী পান কৰি ৰাখাল আৰু গৰুৰ মৃত্যু হৈছিল। কৃষ্ণই এই কালিয়া নাগক দমন কৰে। হিন্দু চিত্ৰকলাৰ অনেক স্থানত বহু ফাণ্ডযুক্ত কালিয়া নাগৰ মূৰৰ ওপৰত নৃত্যৰত কৃষ্ণৰ ছবি দেখা যায়। কৃষ্ণৰ গোবৰ্ধন পৰ্বত ধাৰণ কৰাৰ উপাখ্যানটি বহু পৰিচিত। কৃষ্ণই বৃন্দাবনবাসীক পৰামৰ্শ দিছিল যে অকাৰণে বৃষ্টিৰ দেৱতা ইন্দ্ৰৰ পূজা নকৰি জীৱ-জন্তুৰ দল আৰু পৰিৱেশৰ যত্ন ল'বলৈ। তেখেতৰ মতে এইবোৰ বৃন্দাবনৰ সম্পদৰ উৎস। বৃন্দাবনবাসীয়ে ইন্দ্ৰৰ পূজা বন্ধ কৰি দিয়াত ক্ৰুদ্ধ ইন্দ্ৰই বৃন্দাবনত প্লাবিত কৰিবলৈ চায়। কৃষ্ণই গোবৰ্ধন পৰ্বতক 1 আঙুলিৰে উঠাই সমগ্ৰ বৃন্দাবন আৰু তাৰ সকলো অধিবাসীৰ জীৱন ৰক্ষা কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে প্ৰথাগত বৈদিক ধৰ্ম আৰু তাৰ দেৱ-দেৱীৰ বিৰুদ্ধে কৃষ্ণৰ এই অৱস্থান আধ্যাত্মিক ভক্তি আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ উঠে। বৃন্দাবনত গোপীসকলক লৈ কৃষ্ণৰ লীলাও ভাৰতীয় সাহিত্যৰ এক জনপ্ৰিয় বিষয়। ৰাধাৰ লগত তেখেতৰ সম্পৰ্কক লৈ গীত গোবিন্দম ৰচয়িতা জয়দেৱ সহ অসংখ্য কবিয়ে প্ৰণয়মূলক কবিতা ৰচনা কৰিছে। ৰাধা-কৃষ্ণ মূৰ্তিত কৃষ্ণৰ পূজা কৃষ্ণ ভক্তি আন্দোলনৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ দিশ আছে। যৌৱনত মথুৰালৈ প্ৰত্যাৱৰ্তন কৰি কৃষ্ণই তেখেতৰ মামা কংসৰ অনুগামীসকলৰ দ্বাৰা সংঘটিত বহু হত্যাৰ ষড়যন্ত্ৰৰ পৰা আত্মৰক্ষা কৰি কংসক বধ কৰে। তেওঁ কংসৰ পিতা উগ্ৰসেনক পুনৰ যাদৱ কুলৰ ৰজা হিচাপে সিংহাসনত অধিষ্ঠিত কৰে আৰু নিজে তাত অন্যতম যুৱৰাজ হিচাপে অৱস্থান কৰে। এই সময়ত তেখেতৰ সৈতে অৰ্জুন সহ কুৰু ৰাজ্যৰ অন্যান্য পাণ্ডৱ ৰাজপুত্ৰসকলৰ সখ্যতা গঢ়ি উঠে। পৰৱৰ্তী কালত তেওঁ যাদৱসকলক লৈ দ্বাৰকা নগৰীলৈ গুচি আহে আৰু তাতেই তেখেতৰ ৰাজত্ব স্থাপন কৰে। কৃষ্ণই বিদৰ্ভ ৰাজ্যৰ ৰাজকন্যা ৰুক্মিণীক তেখেতৰ অনুৰোধক্ৰমে শিশুপালৰ সৈতে অনুষ্ঠিত বিবাহ মণ্ডপৰ পৰা হৰণ কৰি নিয়ে আৰু বিবাহ কৰে। ইয়াৰ পাছত কৃষ্ণই 16,100 নাৰীক নৰকাসুৰ নামৰ অসুৰৰ কাৰাগাৰৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ সন্মান ৰক্ষাৰ্থে তেওঁলোকক বিবাহ কৰে। কৃষ্ণৰ মহিষীসকলৰ মাজত 8 গৰাকী আছিল প্ৰধান, যাক অষ্টভাৰ্যা নামেৰেও অভিহিত কৰা হয়। এওঁলোক হ'ল ৰুক্মিণী, সত্যভামা, জাম্বৱতী, কালিন্দী, মিত্ৰবৃন্দা, নগ্নাজিতি, ভদ্ৰা আৰু লক্ষণা। কৃষ্ণই নৰকাসুৰক বধ কৰি সমস্ত বন্দী নাৰীক মুক্ত কৰে। তৎকালীন সামাজিক ৰীতি অনুসৰি বন্দী নাৰীৰ সমাজত কোনো সন্মান নাছিল আৰু তেওঁলোকৰ বিবাহৰ কোনো উপায়ো নাছিল, কাৰণ তেওঁলোক ইতিপূৰ্বে নৰকাসুৰৰ অধীনত আছিল। বৈষ্ণৱ ধৰ্ম মতে
কৃষ্ণৰ সমস্ত মহিষী গণেই আছিল দেৱী লক্ষ্মীৰ অৱতাৰ, অথবা সেই সকলো নাৰী যিসকলে বহু জন্মৰ তপস্যাৰ বলত কৃষ্ণৰ স্ত্ৰী হোৱাৰ অধিকাৰ লাভ কৰিছিল। ইয়াৰ বাদেও তেখেতৰ আন এক স্ত্ৰী সত্যভামা আছিল ৰাধাৰ অংশ। যেতিয়া যুধিষ্ঠিৰে সিংহাসনত আৰোহণ কৰে তেতিয়া তেওঁ সমস্ত মহান ৰজাক সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। যেতিয়া তেওঁ তেওঁলোকৰ প্ৰত্যেককে এজন এজনকৈ সন্মান জ্ঞাপন কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ সৰ্বপ্ৰথম কৃষ্ণক সন্মান জ্ঞাপন কৰিছিল, কাৰণ তেওঁ কৃষ্ণকেই সমস্ত ৰজাসকলৰ মাজত মহান হিচাপে গণ্য কৰিছিল। অনুষ্ঠানত উপস্থিত সকলো ৰজাই এই কথাত সন্মত হ'লেও কৃষ্ণৰ আত্মীয় শিশুপালে তাতে অসন্তোষ প্ৰকাশ কৰে আৰু কৃষ্ণৰ নিন্দা আৰম্ভ কৰে। কৃষ্ণই শিশুপালৰ মাতৃৰ কাষত প্ৰতিজ্ঞা কৰিছিল যে তেওঁ শিশুপালৰ 100টা অপৰাধ ক্ষমা কৰিব। গতিকে যেতিয়াই শিশুপালে 100 অপৰাধ অতিক্ৰম কৰিলে তেতিয়াই তেওঁ তেওঁৰ বিৰাট ৰূপ ধাৰণ কৰি সুদৰ্শন চক্ৰৰ দ্বাৰা শিশুপালক বধ কৰে। সেই সময়ত অন্ধ ধৃতৰাষ্ট্ৰয়ো দিব্য দৃষ্টি লাভ কৰি কৃষ্ণৰ সেই ৰূপ দৰ্শন কৰাত সক্ষম হৈছিল। পুৰাণ অনুসৰি শিশুপাল আৰু দন্তবক্ৰ নামৰ আন এক ব্যক্তি পূৰ্বজন্মত আছিল স্বৰ্গ দেৱতা বিষ্ণুৰ দুৱাৰৰক্ষক জয় আৰু বিজয়। তেখেতসকলে অভিশপ্ত হৈ পৃথিৱীত জন্মগ্ৰহণ কৰিছিল আৰু আকৌ বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ দ্বাৰাই স্বৰ্গলৈ প্ৰত্যাগমন কৰে। এতিয়া মই ক'বলৈ গৈ আছোঁ কুৰুক্ষেত্ৰ যুদ্ধ আৰু ভগৱদ গীতাৰ কথা। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ অৱশ্যম্ভাৱী হৈ উঠে তেতিয়া কৃষ্ণই পাণ্ডৱ আৰু কৌৰৱ উভয় পক্ষকেই সুযোগ দিয়ে তেখেতৰ কাষৰ পৰা সহায় হিচাপে দুটি বস্তুৰ মাজত যিকোনো এটাক নিৰ্বাচন কৰিবলৈ। তেওঁ কয় যে হয় তেওঁ স্বয়ং থাকিব অথবা তেখেতৰ নাৰায়ণী সেনাক যুদ্ধৰ বাবে প্ৰদান কৰিব, কিন্তু তেওঁ নিজে য'ত থাকিব তাত তেওঁ হাতত অস্ত্ৰ তুলি নলয়। পাণ্ডৱৰ পক্ষত অৰ্জুনে স্বয়ং কৃষ্ণক গ্ৰহণ কৰে আৰু কৌৰৱৰ পক্ষত দুৰ্যোধনে কৃষ্ণৰ নাৰায়ণী সেনা গ্ৰহণ কৰে। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথীৰ ভূমিকা পালন কৰে, কাৰণ তেখেতৰ অস্ত্ৰ ধৰাৰ কোনো প্ৰয়োজন নাছিল। যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ তৃতীয় পাণ্ডৱ অৰ্জুনে যেতিয়া উপলব্ধি কৰে যে যিসকল লোক তেখেতৰ প্ৰতিপক্ষ তেখেতসকল তেখেতৰ আত্মীয়বৰ্গ আৰু অত্যন্ত প্ৰিয়জন, তেতিয়া তেওঁ যুদ্ধক লৈ দ্বিধাগ্ৰস্ত হৈ পৰে। তেওঁ সমস্ত আশা ত্যাগ কৰে, তেখেতৰ ধনু গাণ্ডীৱ কান্ধৰ পৰা নমাই দিয়ে। তেতিয়া কৃষ্ণই অৰ্জুনক সেই যুদ্ধৰ প্ৰয়োজনীয়তা সম্বন্ধে এলানি উপদেশ দিয়ে, যিসমূহ ভগৱদ গীতা নামেৰে খ্যাত। কৃষ্ণ আছিল প্ৰখৰ কুটবুদ্ধি সম্পন্ন পুৰুষ আৰু মহাভাৰতৰ যুদ্ধ আৰু তাৰ পৰিণতিত তেখেতৰ প্ৰগাঢ় প্ৰভাৱ আছিল। তেওঁ পাণ্ডৱ আৰু কৌৰৱৰ মাজত শান্তি স্থাপন কৰাত যথাসম্ভৱ উদ্যোগী আছিল, কিন্তু যেতিয়া তেখেতৰ সমস্ত প্ৰচেষ্টা ব্যৰ্থ হৈ যুদ্ধ অনিবাৰ্য হৈ উঠে তেতিয়া তেওঁ ক্ৰূৰ কূটনীতিকৰ ভূমিকা গ্ৰহণ কৰে। যুদ্ধকালত পিতৃ পিতামহৰ বিৰুদ্ধে সঠিক মনোবল লৈ যুদ্ধ নকৰাৰ বাবে তেওঁ অৰ্জুনৰ ওপৰত ক্ৰুদ্ধ হৈ উঠে। এবাৰ তেওঁক আঘাত কৰাৰ অপৰাধত কৃষ্ণই এটা ৰথৰ চকাকে চক্ৰত পৰিণত কৰি ভীষ্মক আক্ৰমণ কৰিবলৈ উদ্যত হয়। তেতিয়া ভীষ্মই সমস্ত অস্ত্ৰ পৰিত্যাগ কৰি কৃষ্ণক কয় তেওঁক হত্যা কৰিবলৈ, কিন্তু ইয়াৰ পিছত অৰ্জুনে কৃষ্ণৰ কাষত ক্ষমা প্ৰাৰ্থনা কৰে আৰু পূৰ্ণ উদ্যমেৰে যুদ্ধ কৰাৰ প্ৰতিজ্ঞা কৰে। কৃষ্ণই যুধিষ্ঠিৰ আৰু অৰ্জুনক নিৰ্দেশ দিয়া যাতে তেওঁলোক ভীষ্মই দিয়া যুদ্ধ জয়ৰ বৰ উভতাই দিয়ে, কাৰণ ভীষ্ম স্বয়ং সেই যুদ্ধত পাণ্ডৱৰ প্ৰতিপক্ষ হিচাপে অৱতীৰ্ণ হৈছিল। ভীষ্মক
এই কথা জনোৱাত তেওঁ এই কথাৰ অন্তৰ্নিহিত অৰ্থ বুজিব পাৰি কিভাৱে তেওঁ অস্ত্ৰ পৰিত্যাগ কৰিব সেই উপায় পাণ্ডৱসকলৰ আগত কৈ দিয়ে। তেওঁ কয় যে যদি কোনো নাৰীয়ে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰে তেতিয়াহ'লে তেওঁ অস্ত্ৰ ত্যাগ কৰিব। পাছৰ দিনা কৃষ্ণৰ নিৰ্দেশত শিখণ্ডীয়ে অৰ্থাৎ যি পূৰ্বজন্মত অম্বা আছিল তেওঁ অৰ্জুনৰ সৈতে যুদ্ধত যোগদান কৰে আৰু ভীষ্মই তেখেতৰ সকলো অস্ত্ৰ পৰিহাৰ কৰে। ইয়াৰ বাদেও কৃষ্ণই ধৃতৰাষ্ট্ৰৰ জোঁৱায়েক জয়দ্ৰথক বধ কৰাত অৰ্জুনক সহায় কৰে। জয়দ্ৰথৰ কাৰণেই অৰ্জুনৰ পুত্ৰ অভিমন্যুৱে দ্ৰোণাচাৰ্যৰ চক্ৰবেহুত প্ৰৱেশ কৰিও ওলাই অহাৰ উপায় নজনাত কৌৰৱৰ হাতত নিহত হৈছিল। কৃষ্ণই কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যৰ পতনো সম্পন্ন কৰিছিল। তেওঁ ভীমক নিৰ্দেশ দিছিল অশ্বত্থামা নামৰ হাতী এটাক বধ কৰিবলৈ আৰু তাৎপৰ্যপূৰ্ণভাৱে দ্ৰোণাচাৰ্যৰ পুত্ৰৰ নামো অশ্বত্থামা আছিল। ইয়াৰ পাছত কৃষ্ণৰ নিৰ্দেশত যুধিষ্ঠিৰে দ্ৰোণাচাৰ্যক গৈ কয় যে অশ্বত্থামা নিহত হৈছে আৰু তাৰ পাছত খুব মৃদু স্বৰত কয় যে সেইটো এটা হাতী। কিন্তু যিহেতু যুধিষ্ঠিৰে কেতিয়াও মিথ্যাচাৰ নকৰিছিল গতিকে দ্ৰোণাচাৰ্যই তেখেতৰ প্ৰথম কথাষাৰ শুনা মাত্ৰকে মানসিকভাৱে অত্যন্ত আহত হয় আৰু অস্ত্ৰ পৰিত্যাগ কৰে। ইয়াৰ পাছত কৃষ্ণৰ নিৰ্দেশত ধৃষ্টদ্যুম্নই দ্ৰোণৰ শিৰচ্ছেদ কৰে। কৰ্ণৰ সৈতে অৰ্জুনৰ যুদ্ধৰ সময়ত কৰ্ণৰ ৰথৰ চকা মাটিত বহি যায়। তেতিয়া কৰ্ণই যুদ্ধত বাধাৰ সৃষ্টি কৰা সেই চকা মাটিৰ পৰা উঠোৱাৰ চেষ্টা কৰাত কৃষ্ণই অৰ্জুনক স্মৰণ কৰাই দিয়ে যে কৌৰৱসকলে কিদৰে অভিমন্যুক অন্যায়ভাৱে হত্যা কৰি যুদ্ধৰ সমস্ত নিয়ম ভংগ কৰিছিল। গতিকে তেওঁ নিৰস্ত্ৰ কৰ্ণক বধ কৰি অৰ্জুনক সেই হত্যাৰ প্ৰতিশোধ ল'বলৈ আদেশ কৰে। ইয়াৰ পাছত যুদ্ধৰ অন্তিম পৰ্বত কৌৰৱ প্ৰধান দুৰ্যোধনে মাতৃ গান্ধাৰীৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ যায়। কৃষ্ণই জানিছিল যে দুৰ্যোধনৰ শৰীৰৰ যি যি অংগৰ ওপৰেৰে গান্ধাৰীৰ দৃষ্টি নিক্ষিপ্ত হ'ব সেই অংশ ইস্পাত সদৃশ কঠিন হৈ উঠিব। তেতিয়া কৃষ্ণই চলপূৰ্বকভাৱে তেওঁৰ উৰুদয় কলপাতেৰে আচ্ছাদিত কৰি দিয়ে। ইয়াৰ ফলত গান্ধাৰীৰ দৃষ্টি দুৰ্যোধনৰ সমস্ত অংগৰ ওপৰত পৰিলেও উৰুদয়ত নপৰাকৈ থাকি যায়। পাছত যেতিয়া দুৰ্যোধনৰ সৈতে ভীমে গদাযুদ্ধত লিপ্ত হয় তেতিয়া ভীমৰ আঘাতে দুৰ্যোধনক কোনো ধৰণে আহত কৰাত ব্যৰ্থ হয়। তেতিয়া কৃষ্ণৰ ইংগিতত ভীমে ন্যায়িক গদাযুদ্ধৰ নিয়ম লংঘন কৰি দুৰ্যোধনৰ উৰুত আঘাত কৰে আৰু তেওঁক বধ কৰে। এইভাৱে কৃষ্ণৰ অতুলনীয় আৰু অপ্ৰতিৰোধ্য কৌশলৰ সহায়ত পাণ্ডৱসকলে কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰে। ইয়াৰ বাহিৰেও কৃষ্ণই অৰ্জুনৰ নাতি পৰীক্ষিতৰ প্ৰাণ ৰক্ষা কৰে যাক অশ্বত্থামাই মাতৃ গৰ্ভতেই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি আঘাত কৰিছিল। পৰৱৰ্তী কালত পৰীক্ষিতেই পাণ্ডৱৰ উত্তৰাধিকাৰী হয়। আহক এতিয়া ক'বলৈ লৈছোঁ শ্ৰীকৃষ্ণৰ গৃহস্থ জীৱনৰ কথা। কৃষ্ণৰ মুঠ 16,108 গৰাকী পত্নী আছিল, যাৰ মাজত 8 গৰাকী আছিল তেখেতৰ প্ৰধান মহীয়সী আৰু বাকী 16,100 গৰাকী আছিল নৰকাসুৰৰ অন্তঃপুৰৰ পৰা উদ্ধাৰ হোৱা ৰমণীকুল। কিন্তু এই প্ৰত্যেকগৰাকী ৰমণীকেই দেৱী লক্ষ্মীৰ অৱতাৰ হিচাপেই ধৰা হয়। প্ৰত্যেকগৰাকী ৰমণীৰ গৰ্ভতে 16,100 গৰাকী এৰি কৃষ্ণৰ 2টি পুত্ৰ আৰু এটি কন্যাই জন্মগ্ৰহণ কৰিছিল। কৃষ্ণ আৰু মহিষী ৰুক্মিণীৰ প্ৰথম পুত্ৰ হ'ল প্ৰদ্যুম্ন। ইয়াৰ বাদেও ৰুক্মিণীৰ গৰ্ভজাত কৃষ্ণৰ অন্যান্য পুত্ৰসকল হ'ল চাৰুদেষ্ণ, সুদেষ্ণ, চাৰুদে, সুচাৰু, চাৰুগুপ্ত, ভদ্ৰচাৰু, চাৰুচন্দ্ৰ, বিচাৰু আৰু চাৰু। কৃষ্ণপুত্ৰ প্ৰদ্যুম্ন আৰু ৰুক্মিণীৰ ভ্ৰাতা ৰুক্মিণীৰ কন্যা ৰুক্মাৱতীৰ পুত্ৰ হ'ল পুৰাণত উল্লেখিত বীৰ অনিৰুদ্ধ। আন এক মহিষী সত্যভামাৰ গৰ্ভত কৃষ্ণৰ যি 2টি পুত্ৰই
জন্ম লাভ কৰিছিল। তেওঁলোক হ'ল ভানু, সুভানু, স্বৰভানু, প্ৰভানু, ভানুমান, চন্দ্ৰভানু, বৃহদাম্নু, অতিভানু, শ্ৰীভানু আৰু প্ৰতিভানু। জাম্বৱানৰ কন্যা জাম্বৱতীৰ গৰ্ভত কৃষ্ণৰ যি দহোটি পুত্ৰই জন্ম লাভ কৰিছিল তেওঁলোক হ'ল শাম্ব, সুমিত্ৰ, পুৰুজিত, সত্যজিত, সহস্ৰজিত, বিজয়, চিত্ৰকেতু, বসুমান, দ্ৰাবিড় আৰু ক্ৰুতু। এই পুত্ৰসকল কৃষ্ণৰ অত্যন্ত প্ৰিয় আছিল। কৃষ্ণ আৰু নগ্নাজিতিৰ মিলনত জন্ম হয় বীৰ, চন্দ্ৰ, অশ্বসেন, চিত্ৰাগু, বেগবান, বৃষ, অম, শংকু আৰু কুন্তী। কৃষ্ণৰ পেহীয়েক আৰু পাণ্ডৱৰ মাতৃ কুন্তী নহয় এই দহোটি পুত্ৰ। শ্ৰুত, কবি, বৃষ, বীৰ, সুবাহু, ভদ্ৰ, শান্তি, দৰ্শ, পূৰ্ণাংশ আৰু সৌমক হ'ল কৃষ্ণ আৰু কালিন্দীৰ পুত্ৰ। মদ্ৰা নামৰ মহিষীৰ গৰ্ভ কৃষ্ণৰ ঔৰসজাত পুত্ৰসকল হ'ল প্ৰভু, গাত্ৰবান, সিংহ, বল, প্ৰবল, ঊৰ্ধক, মহাশক্তি, সাহা, ঔজ আৰু অপৰিজিত। মিত্ৰবিন্দা আৰু কৃষ্ণৰ মিলনত যি 10 পুত্ৰৰ জন্ম হয় তেওঁলোক হ'ল বৃক, হৰ্ষ, অনিল, গৃধ্ৰ, বৰ্ধন, উন্নাদ, মহাংস, পৱন, বহনী আৰু সুধী। ভদ্ৰাৰ গৰ্ভজাত কৃষ্ণৰ পুত্ৰসকল হ'ল সংগ্ৰামজিত, বৃহৎসেন, সুৰ, প্ৰহৰণ, অৰিজিত, জয়, সুভদ্ৰ, বাম, আয়ুৰ আৰু সাত্যক। ৰোহিণীৰ গৰ্ভত কৃষ্ণই পুত্ৰ লাভ কৰিছিল দীপ্তিমান, তাম্ৰতপ্ত আৰু অন্যান্য 8জন পুত্ৰ। এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ শ্ৰীকৃষ্ণৰ পৰৱৰ্তী কালৰ জীৱন কাহিনী। সপৰিয়ালে প্ৰবাস, তীৰ্থলৈ গমন আৰু যদুবংশৰ বিনাশ। মহাভাৰত অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ ফলত গান্ধাৰীৰ 100জন পুত্ৰৰ মৃত্যু ঘটিছিল। দুৰ্যোধনৰ মৃত্যুৰ পূৰ্বৰাত্ৰিত কৃষ্ণই গান্ধাৰীৰ কাষলৈ শোক জ্ঞাপন কৰিবলৈ যায়। কিন্তু শোকাহত গান্ধাৰীয়ে ভাবিছিল যে কৃষ্ণই ইচ্ছাকৃতভাৱে যুদ্ধৰ অৱসানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। শোকে দুখে কাতৰ হৈ তেওঁ কৃষ্ণক এই বুলি অভিশাপ দিয়ে যে কৃষ্ণই অন্যান্য সকলো যাদৱৰ সৈতে 36 বছৰৰ পাছত ধ্বংস হৈ যাব। ইয়াৰ পাছত এদিন কেইজনমান যাদৱে কৃষ্ণৰ পুত্ৰ চাম্বক গৰ্ভৱতী স্ত্ৰীৰ বেশত সজ্জিত কৰি কেইগৰাকীমান মুনিক কৌতুকবশতঃ প্ৰশ্ন কৰে যে নাৰী ছদ্মবেশী শাম্বৰ সন্তান পুত্ৰ হ'বনে কন্যা হ'ব। তেতিয়া সেই ঋষিসকলে ধ্যান যোগে সকলো জানিব পাৰি ক্ৰোধিত হৈ সেই যাদৱসকলক শাও দিয়ে যে স্ত্ৰীবেশী শাম্বই এটা লৌহ মূৰ্তি প্ৰসৱ কৰিব আৰু সেই মূৰ্তিৰ দ্বাৰা সমগ্ৰ যদুকুল ধ্বংস হৈ যাব। এই শাপত ভীত হৈ তেওঁলোকে যদু প্ৰধান কৃষ্ণৰ কাষলৈ যায় আৰু কৃষ্ণই তেওঁলোকক প্ৰভাস নামৰ তীৰ্থলৈ গৈ সেই সদ্যপ্ৰসূত মূৰ্তি পাথৰত ঘঁহি ক্ষয় কৰাৰ উপদেশ দিয়ে। যাদৱসকলে কৃষ্ণৰ পৰামৰ্শ অনুসৰি মূৰ্তি ক্ষয় কৰিলেও এটা ক্ষুদ্ৰ অংশ নদীৰ পানীত নিক্ষেপ কৰে। ঘটনাচক্ৰত সেই লৌহ খণ্ড এটা মাছে ভক্ষণ কৰে আৰু এক ধীবৰ হাতত বাগৰি এজন ব্যাধে সেই মূৰ্তিখণ্ড লাভ কৰে। সেই ব্যাধে তেতিয়া সেই লৌহ খণ্ডৰে এনে এক বাণ প্ৰস্তুত কৰে যাৰ দ্বাৰা কিছুকাল পাছত যদুকুল বিনষ্ট হয়। ইয়াৰ কিছুকাল পাছত এদিন কৃষ্ণই উপলব্ধি কৰে যে দ্বাৰকা নগৰী জনবসতিৰে পৰিপূৰ্ণ হৈ উঠিছে। 16,000 ৰমণী আৰু অষ্টম মহিষীৰ পৰা যাত স্বয়ং কৃষ্ণৰ অসংখ্য পুত্ৰ পৌত্ৰদিৰে যদুবংশই বিপুল আকাৰ ধাৰণ কৰিছে। ইয়াৰ বাহিৰেও অন্যান্য যাদৱৰ পৰিয়ালো প্ৰচুৰ। গতিকে তেওঁ অগ্ৰজ বলভদ্ৰৰ সৈতে
পৰামৰ্শ কৰি পৃথিৱীৰ ভাৰ লাঘৱাৰ্থে বিপুল যদুবংশৰ ধ্বংস কৰাৰ কথা স্থিৰ কৰে। তেওঁ দ্বাৰকাৰ নাৰীসকলক গৃহত ৰাখি সকলো যাদৱক প্ৰভাস তীৰ্থলৈ গমনৰ আদেশ কৰে আৰু স্বয়ং তাইলৈ যায়। তাত সুৰাপানৰ ফলত যাদৱসকলৰ মাজত হোৱা তীব্ৰ অন্তৰ্কলহৰ ফলত তেওঁলোকে নিজেই নিজৰ লোকসকলক হত্যা কৰে। কৃষ্ণ আৰু বলোৰামৰ দেহত্যাগ কেনেকৈ হ'ল? যেতিয়া কৃষ্ণই জ্যেষ্ঠ ভ্ৰাতা বলোৰামে যোগবলত দেহত্যাগ কৰে, তেতিয়া কৃষ্ণই বনলৈ গৈ ধ্যান আৰম্ভ কৰে। তেতিয়া এজন ব্যাধে হৰিণা বুলি ভ্ৰম কৰি কৃষ্ণৰ বাওঁ ভৰি লক্ষ্য কৰি কাঁড় নিক্ষেপ কৰে আৰু তেখেতৰ জীৱনৰ অৱসান হয়। পৌৰাণিক সূত্ৰ অনুযায়ী কৃষ্ণৰ পৰলোক গমনৰ মাজেদিয়ে ৩১০২ খ্ৰীষ্টপূৰ্বৰ ১৭ পৰা ১৮ ফেব্ৰুৱাৰীত দ্বাপৰ যুগৰ সমাপ্তি ঘটে আৰু কলি যুগৰ সূচনা হয়। শ্ৰীকৃষ্ণৰ পূজা হ'ল বৈষ্ণৱ ধৰ্মৰ এটা অংগ। বৈষ্ণৱ ধৰ্ম অনুসৰি দেৱতা বিষ্ণুক পৰমেশ্বৰ জ্ঞান কৰা হয় আৰু তেখেতৰ অন্যান্য অৱতাৰসমূহ তেওঁৰ পত্নী আৰু তৎসম্বন্ধীয় গুৰু আৰু সাধকসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। কৃষ্ণক মূলতঃ বিষ্ণুৰ পূৰ্ণ অৱতাৰ হিচাপে গণ্য কৰা হয়, কিন্তু কৃষ্ণৰ সৈতে বিষ্ণুৰ প্ৰকৃত সম্বন্ধ অত্যন্ত জটিল আৰু বৈচিত্ৰ্যপূৰ্ণ হৈ উঠে। যদিও কেতিয়াবা স্বয়ং কৃষ্ণকেই একমাত্ৰ পৰমেশ্বৰ ৰূপে আৰাধনা কৰা হয়। বহু আৰাধ্য দেৱ-দেৱী আৰু তেওঁলোকৰ অৱতাৰসমূহৰ মাজত সুনিৰ্দিষ্টভাৱে কৃষ্ণৰ অৱস্থান অত্যন্ত গুৰুত্বপূৰ্ণ। কৃষ্ণ আৰু বিষ্ণুকে কেন্দ্ৰ কৰি বৈষ্ণৱ ধৰ্মৰ ঐতিহ্য চলি আহিছে। অনেক ক্ষেত্ৰত হিন্দু ধৰ্মৰ যি শাখাত স্বয়ং কৃষ্ণক প্ৰধান আৰাধ্য ৰূপে বিবেচিত হয়, সেই শাখাক কৃষ্ণ ধৰ্ম আৰু যি শাখাত কৃষ্ণক কেৱল মাত্ৰ বিষ্ণুৰ অৱতাৰ ৰূপে চিহ্নিত কৰা হয়, সেই শাখাক বৈষ্ণৱ ধৰ্ম আখ্যাতি কৰা হয়। এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ কাহিনী। কাহিনী শুনি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব। জয় শ্ৰীকৃষ্ণ।